নমস্কাৰ চাৰ্বিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে তিনিটা বিশেষ শেহতীয়া খবৰ য'ত প্ৰথম খবৰটো আহিছে যোৱাকালিৰ কেবিনেট বৈঠকৰ পৰা হয় চাৰ্বিদসকল আৰু যোৱাকালিৰ কেবিনেট বৈঠকত ৰেলৱে কৰ্মচাৰীসকলৰ তেখেতসকলে যি বনাছ লাভ কৰে সেই ৭৮ দিনৰ প্ৰডাক্টিভিটি লিংক বনাছ সেয়া ৰেলৱে বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব যিটো যোৱাকালি কেবিনেটে সেয়া ঘোষণা কৰিছে। এয়া ভাল খবৰ আৰু বিশেষ সূত্ৰৰ খবৰ মতে জনা গৈছে যে আপোনালোকে দেৱালীৰ আগে আগে আপোনালোকৰ ৩% মৰ্গীয়া বনাছ যিটো ৫৩% মৰ্গীয়া বনাছ আপোনালোকে দেৱালীৰ আগে আগে পাবলৈ সক্ষম হ'ব। আনহাতে যিহেতু নৱেম্বৰ আৰু ডিচেম্বৰ মাহত পেঞ্চনাৰসকলে লাইফ চাৰ্টিফিকেট জমা দিব লাগে, এতিয়াৰ পৰা আপোনালোকে ডিজিটেলি আপোনালোকে ফেচ আইডেণ্টিফিকেশ্যনৰ মাধ্যমেৰে আপোনালোকে এয়া লাইফ চাৰ্টিফিকেটসমূহ জমা দিব পাৰিব। নাইবা আপোনালোকে আধাৰ কাৰ্ড এই লিংকত গৈ আপডেট কৰিও আপোনালোকে বেংকত গৈ আপোনালোকে নিজে সেই লাইফ চাৰ্টিফিকেট তাত জমা দিব পাৰিব। এয়া নিশ্চয় ভাল খবৰ। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া জাননী সকলোতে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।